আজি আমাৰ বাবে এটি অতি পবিত্ৰ দিন। ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে বাবে আদৰ্শ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিন। আৰু এই পবিত্ৰ দিনটোক সমগ্ৰ ভাৰতবৰ্ষৰ 140 কোটি জনগণে সুশাসন দিৱস হিচাপে অত্যন্ত শ্ৰদ্ধা সহকাৰে উদযাপন কৰে। আৰু আজি এনে এটা দিনত আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত দূৰদৰ্শী নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতে সাংঘাত খেল মহোৎসৱৰ আজি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ। আমাৰ সকলোৰে বাবে সৌভাগ্যৰ কথা, কাৰণ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে 2014 চনত যেতিয়া কাৰ্যভাৰ ভাৰতবৰ্ষৰ জনগণৰ আশীষ লৈ গ্ৰহণ কৰিছিল, তেতিয়াৰ পৰাই নিৰন্তৰভাৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খেলৰ যোগেদি সমাজখনক শক্তিশালী কৰি তোলাৰ, ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ সংকল্প গ্ৰহণ কৰিছিল।